নমস্কাৰ নমস্কাৰ বন্ধু বান্ধৱীসকল অতি আমাৰ গুৰুত্বপূৰ্ণ প্ৰথমটো খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবকৰ সম্পত্তি নহয় ভাৰতৰ টপ 5 মিছলীয়া মুখ্যমন্ত্ৰীৰ এজন হিমন্ত বিশ্ব শৰ্মা বেয়া পায় অসমৰ মুছলমানক হিংসা কৰে মুছলমানক অসমৰ মুছলমানক শোষণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰিজে উঠিল এআইএমআই প্ৰধান আসাউদ্দিন ওৱাইচি অসমখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবেকৰ সম্পত্তি নহয় ভাৰতৰ টপ 5 মিছলীয়া মুখ্যমন্ত্ৰীৰ এজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল মিছা কথা কয় হিমন্ত বিশ্ব শৰ্মাই বেয়া পায় মুছলমানক হিংসা কৰে মুছলমানক অসমৰ মুছলমানক চৰম অন্যায় কৰি আছে হিমন্ত বিশ্ব শৰ্মাই ভাৰতৰ সংবিধান উলংঘা কৰিছে হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুছলমানক শোষণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই বিধানসভাতে ভাবুকি দিয়া হৈছে নামনি অসমৰ মিয়া মুছলমানক শাক-পাচলিৰ দাম বৃদ্ধি হলেও কিয় মুছলমানক দোষাৰোপ কৰা হয় বানপানী হলেও কিয় মুছলমানক দোষাৰোপ কৰা হয় বন্ধু বান্ধৱীসকল নিৰ্মাণ কাৰ্যৰ পৰা আৰম্ভ কৰি অটো চালক শাক-পাচলি মাছ মাংস বেপাৰীলৈকে মুছলমান ইমানৰ পিছতো কিয় মুছলমানক বেয়া পায় হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰিজি উঠিল এআইএমআইএম প্ৰধান আসাউদ্দিন ওৱাইচি পৰৱৰ্তী খবৰ আৰক্ষীৰ জালত ডিব্ৰুগড়ৰ প্ৰবঞ্চক বিশাল ফুকন ডিব্ৰুগড়ত আৰক্ষীৰ আটক কৰিছে যুৱকজনক চহৰখনৰ প্ৰবঞ্জলি এপাৰ্টমেণ্টৰ পৰা আটক ফুকনক 4 ঘণ্টা ধৰি আৰক্ষীয়ে জেৰা চলাই বিশাল ফুকনক শ্বেয়াৰ মাৰ্কেটত নিশ্চিত ৰিটাৰ্ণৰ নামত প্ৰবঞ্চনা অভিযোগ বিশালৰ বিৰুদ্ধে খুব কম দিনতে অজ্ঞাত সম্পত্তিৰ গৰাকীৰ হৈছিল এই বিশাল ফুকন প্ৰথমবাৰৰ বাবে তেওঁক আৰক্ষীৰ জালত প্ৰেৰণ কৰা হৈছে পৰৱৰ্তী খবৰ ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ কাণ্ড ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত সংঘটিত হৈছে জঘন্য ৰেগিং কাণ্ড দ্বিতীয় বাৰ্ষিক একাংশ ছাত্ৰৰ নিৰ্যাতন চলাইছে নতুন ছাত্ৰক ৰেগিঙৰ নামত শৰীৰত ড্ৰাগছ সুমুৱাই দিয়াৰ অভিযোগ এজন দুজন নহয় কেইবাজনো ছাত্ৰ বলি ভয়ংকৰ ঘটনা সাম্প্ৰদায়িক শ্ৰেণী বিভাজন কৰি ড্ৰাগছ সুমুৱাই দিয়াৰ অভিযোগ লিখিত অভিযোগৰ ভিত্তিত ডিএমচি কৰ্তৃপক্ষই গঠন কৰিছে তদন্ত কমিটি তদন্তৰ প্ৰতিবেদনৰ ভিত্তি আৰক্ষীৰ কাষ চাপিল ডিএমচি কৰ্তৃপক্ষই আক্ৰান্ত বহিৰাজ্যৰ এজন ছাত্ৰই আশ্ৰয় কলেজৰ বাহিৰত নতুনকৈ নামভৰ্তি কৰা ছাত্ৰ সকলেও তুলিছে এক গুৰুত্বপূৰ্ণ অভিযোগ ছাত্ৰীসকলৰ অভিযোগ একাংশ জ্যেষ্ঠ ছাত্ৰৰ পৰা অনুসৰকিত ছাত্ৰই এগৰাকী ছাত্ৰই এৰিব